অতি সুন্দৰ পৰিৱেশত দক্ষিণ তিনিচুকীয়া উপশাখাৰ উদ্যোগত আৰু আমাৰ কেহেং হাতীডুবা ৰাইজৰ সহযোগত সুন্দৰভাৱে অসম শান্তি ছাত্ৰ সন্থাৰ উদ্যোগত এই খেলখন আজি চূড়ান্ত খেলত আজি আমি সহযোগ কৰিবৰ কাৰণে আজি উপস্থিত হৈছোঁ আৰু দেখিছে ৰাইজৰ যথেষ্ট সহযোগিতা এখেতসকলে লাভ কৰিছে এটা সুন্দৰ পৰিৱেশ মই আশা কৰিছোঁ যিসকল প্ৰতিভাৱান খেলুৱৈ আছে তেখেতসকলে নিজৰ প্ৰতিভাক আগুৱাই লৈ যাবৰ বাবে এই খেলখন জৰিয়তে নিশ্চয় সক্ষম হ'ব আৰু বৰ্তমান মোবাইলৰ এই যুগত বহু আমাৰ খেলুৱৈসকল খেলৰ পৰা আঁতৰি আহিছে গাঁৱেই হওক বা চাহ বাগিচাতে হওক কিন্তু এনেধৰণৰ আয়োজনবিলাকৰ জৰিয়তে নিশ্চিতভাৱে এই খেলুৱৈসকলে এটা সুন্দৰ পৰিৱেশৰ মাজত আকৌ ওলাই আহিব আকৌ তেওঁলোকে খেল আৰম্ভ কৰিব আৰু আমি সকলোৱে জানো যে খেলে মানুহৰ শাৰীৰিক সংগঠন শক্তিশালী কৰাৰ লগতে মানসিক দিশতো মানুহক শক্তিশালী কৰে আৰু এটা ভাল পৰিৱেশৰ মাজত শৃংখলাবদ্ধভাৱে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত খেলে যথেষ্ট সহায়ক হয় আৰু বিশেষভাৱে আজিৰ খেলৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবৰ বাবে এটা সুন্দৰ পৰিৱেশ অসমত আমি দেখা পাইছোঁ ইতিমধ্যে চৰকাৰে খেল মহাৰণৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপত আজি হাজাৰ হাজাৰ খেলুৱৈ আচলতে ওলাই আহিছে এটা সুন্দৰ পৰিৱেশ হৈছে মই আশা কৰিছোঁ যে এনেধৰণৰ খেলবিলাকে আমাক এটা সুন্দৰ পৰিৱেশৰ মাজত সকলোকে সমন্বয়ৰ জৰিয়তে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰতো যথেষ্ট সহায়ক হ'ব যেহেতু এইটো চতুৰ্থ বৰ্ষত চলি আছে ফুটবল টুৰ্ণামেণ্টটো আৰু যি পৰ্যায়ে দিননিশা খেলখন অনুষ্ঠিত কৰা হৈ আছে আগন্তুক সময়ত কেনেকুৱা আপোনাৰ নিশ্চিতভাৱে মই উদ্যোক্তাসকলক অশেষ ধন্যবাদ জনাইছোঁ মোৰ স্বৰ্গীয় দাদা তথা শিল্পী শংকৰ কিষাণ আৰু আমাৰ ভাইটি বিষ্ণু চুৰি তেওঁৰ স্মৃতিত এই খেলখন আজি আয়োজন কৰা হৈছে গতিকে মই আশা কৰিছোঁ যে আগন্তুক দিনত নিশ্চিতভাৱে এইখন খেলে বহলভাৱে আগুৱাই যাব শক্তিশালীভাৱে আগুৱাই যাব আৰু আমাৰ তিনিচুকীয়া জিলাখনৰে এক বিশেষ খেল হিচাপে প্ৰতিষ্ঠা লাভ কৰিব